ভাই বিজয় পাৰিষতে আমি দুয়ো জয় আৰু বিজয় যিজনাৰ চৰণ দৰ্শনৰ বাবে নক নৰ যক্ষ ৰক্ষ মানৱ দানৱ সকলোৱে কৰিব লাগে কঠোৰ সাধনা তেনেহেন দেৱতাৰে চৰণ বন্দনা আমি নিতে নিতে কৰিবলৈ পাইছো কোৱা দাদা ভাই আছে জানো আমাৰ সমান ভাগ্যৱানেই বিশ্ব ব্ৰহ্মাণ্ড সঁচা কথা ভাই আমাৰ সমান ভাগ্যৱান নাই কোনো এই বিশ্ব ব্ৰহ্মাণ্ডত তথাপিও কোৱা দাদা মৌন হৈ ৰলা কিয় কিবা হেতু দেখুৱা যি বিখাতিত বদন তোমাৰ ভাই বিজয় দাদা পৰা নাই বুজিব একোকে কিয় আজি মন মোৰ হৈছে চঞ্চল দাদা কোনোবাই কয় যেন সুদূৰৰ পৰা শেষ হ'ব আমাৰ সুখৰ জীৱন পৰি হৰি বৈকুণ্ঠৰ নিবাস ভঞ্জিব লাগিব আমি যান্ত্ৰণা অশেষ মিছাতেই নহবা চঞ্চল ভাই দেৱতাৰ আশীৰ্বাদে শিৰ পাতি লৈ লভিছো আশ্ৰয় দুয়ো পৰমাত্মা কৃপাময়ৰ চৰণ ছায়া তেনেস্থলত দাদা ভাই কিয় বাৰু উত্তেজনা হৈ অমংগলৰে কৰিছা সূচনা দাদা ভাই কোনোবাই সমস্যৰে হৰিনাম গাই এইফালে আহিব লাগিছে যে কি নহওক লাগে নোৱাৰে লভিব এবে প্ৰভুৰ দৰ্শন অনন্তৰ তন্দ্ৰাময় বিশ্ৰামত কিবা দৰে বাৰে বাৰে জন্মাই ব্যাঘাত প্ৰৱেশিছাই বৈকুণ্ঠপুৰী ব্ৰহ্মাৰ মানপুত্ৰ আমি চাৰিজন সেই হৰি কীৰ্তন কৰিব আমি বিশ্ব ব্ৰহ্মাণ্ডত দেখিয়েই পাৰিছে চিনিব গদাধাৰী দুইজন দুৱাৰক্ষী বৈকুণ্ঠপুৰী ইয়াৰ বিপদ যাওঁ আমি বিষ্ণুৰালৈ অনুমতি নাপালে প্ৰভুৰ নোৱাৰ লৰিব পথ ইমান সহজে তাৰোপৰি এনেহেন উলংগ বেশেৰে নোৱাৰো কদাপি যাব দিব প্ৰভুৰ পাশত ইমান স্পৰ্ধা সুধৰ দাম্ভিক দৌৰি বৈষ্ণৱ অপমান কৰি আপোনাৰ নাম কিয় চিন্তিছে আপুনি বৈষ্ণৱ
দাদা হাই বৈষ্ণৱ পুনঃ ৰচাৰ সিদ্ধ ব্ৰহ্মাৰ্তন এনেদৰে বিভৎস বেশেৰে অহানাই কাহনেও ভকত বৈষ্ণৱ ভগৱত দৰ্শনৰ হেতু বালকৰ খেলা ঘৰে নোহেতু বিষ্ণুৰ নিৰ্বাহ এতিয়াও সন্মানেৰে জনাও তোমালোকক অবিলম্বে স্থান কৰা পৰিত্যাগ যদি নকৰো কি কৰিবি হেৰো দাম্ভিক দুৱাৰী অসহ্য অতি অসহ্য বয়সত বালক যদিও অতিকে বৰ্বৰ এই দুৰন্দৰৰ দল যা যা অবিলম্বে স্থান কৰ পৰিত্যাগ ক্ষান্ত হোৱা সিদ্ধগণ এনেদৰে ব্ৰহ্মশাপ্তি কদাপিতো নকৰিবা নিৰ্মূল নাজানি নুশুনি আমি অপৰাধ কৰিলো ভীষণ ক্ষমা কৰা সিদ্ধগণ ক্ষমা কৰা কৰিছো কাকুতি জানত না আমি নিজ কৰ্ম ফলে তাৰ বাবে নকৰো আক্ষেপ কিন্তু প্ৰভুৰ সেৱাৰ পৰা যেন নকৰা বঞ্চিত ঈশ্বৰ বিষ্ণুত যাতে থাকে সদামতি এই ভিক্ষা মাগিলো দুনা দেৱী চাৰিসিদ্ধ পৰম বৈষ্ণৱ ৰৈ আছে মোৰেই প্ৰতীক্ষাত
চৰণৰ তলত তোমাৰ অনন্ত নাম শ্ৰৱণ কীৰ্তন একমাত্ৰ লক্ষ্য জীৱনৰ। উঠা ভক্তগণ, তুষ্ট মই তোমাৰ খবৰ ভক্তি কীৰ্তনত। তোমালোকক অপমান কৰি পাৰিষদ জয় আৰু বিজয়ে অপৰাধ লগালে। দুয়ো ভৃত্য দোষৰ বাবে ময়ো জগৰীয়া হৈ ক্ষমা ভিক্ষা বিচাৰি আহিছোঁ। বিহিলা উচিত দণ্ড অপৰাধীয়েই দুয়ো দৌৰি। তাৰ বাবে নকৰোঁ আক্ষেপ। ভক্ত দ্ৰোহী যদি হয় কোনোজন, সিজনৰ ক্ষমাৰাই জানিবা নিশ্চয়। প্ৰভু ক্ৰোধানলে দগ্ধ হৈ হেৰুৱাই হিতাহিত জ্ঞান। তোমাৰ সেৱক দুয়ো জয় আৰু বিজয় অভিশাপ দিলো ভয়ংকৰ। তাৰ বাবে অনুতপ্ত আমি চাৰিজন। দুখ আমি কৰিছো স্বীকাৰ, দণ্ড দিয়া জগন্নাথ। শিৰ পাতিলো আমি বিধাতাৰ আশীৰ্বাদ বুলি। নকৰা আক্ষেপ সিদ্ধগণ, অভিমানী সেৱকৰ দৰ্পচূৰ্ণ হেতু অভিশাপ দিয়ালো মই। কৰ্মফল ভোগ কৰি আহিব পুনৰ দুয়ো এই স্থানলৈ। যোৱা সিদ্ধগণ, নকৰিবা